ছাত্ৰ ছাত্ৰীসকল আজি আমি গোলাঘাট ডিস্ট্ৰিক্টৰ ইউনিট টেষ্ট 1 যেটো ক্লাস 9 কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰটোত যেটো 25 টা এমসিকিউ টাইপৰ কোৱেশ্চন দিয়া হৈছে যথেষ্ট স্ট্যান্ডাৰ্ড কোৱেশ্চন দিছে আমি সেই 25 টা এমসিকিউ কোৱেশ্চন খিনি আনসাৰ সমূহ আলোচনা কৰিবলৈ ওলাইছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন দি চাই যোৱা আৰু লগতে তোমালোকে কোৱেশ্চন পেপাৰটো ভেৰিফাই কৰি যাবা কাৰণ ইয়াত যিখিনি দিয়া হৈছে অপচন খিনি অলপ হাল হলনি কৰা হৈছে গতিকে তোমালোকে আনসাৰ কি খিনি সিলেক্ট কৰি যাব পাৰিবা কিন্তু এই মতে চাই যাবা আৰু তাৰ পিছত কোৱেশ্চন তোমালোকৰ কোৱেশ্চন পেপাৰখনৰ লগত মিলাই অপচনটো চেঞ্জ কৰি দিব পাৰা হয় ইয়াত মই চেঞ্জ কৰিছো কিছু ক্ষেত্ৰত গতিকে তোমালোকে কোৱেশ্চন পেপাৰটো লৈ পিনে ভেৰিফাই কৰিবলৈ নবহিবা তোমালোকে ইয়াৰ পৰাই ভেৰিফাই কৰি যোৱা आंसर खिनि सेम আছে সো আহিছো আমি আগবাঢ়িছো প্ৰথমতে এক নম্বৰ দিছে টুৱাৰ্ডছ দা মৰ্নিং throughout the morning Lencho who knew his fields intimately had done nothing else but see the sky towards the এটা দা বুলি কৈ পেনা এই ডখৰটা মানে আমাক খালি ঠাই দিছে মানে throughout the morning Lencho এটা লেঞ্চৰ যত নেকি প্ৰথম চ্যাপ্টাৰটোৰ পৰা যেতিয়া দিছে প্ৰথমতে তোমাকে লেঞ্চৰ ইন্ট্ৰোডাকচনৰ ক্ষেত্ৰতে তোমালোকে সেই ক্ষেত্ৰত টেক্সটটো পুৰা কমপ্লিটলি যদি ভালকে চাই যোৱা সেই ডখৰতে তোমালোকে আনসাৰটো দেখিবা যে throughout the morning Lencho he knew his field intimately had done nothing else but see the sky towards the northeast to আমাৰ এটা বি অপচনটোত আছে গটিকে তোমালোকৰ কোৱেশ্চন পেপাৰটো যদি দেখিছা এনেকে বি অপচনটোই আছে গটিকে হেতু বি অপচন হ'ব কিন্তু তোমালোকে আনসাৰটো ফলো কৰিবা যে নৰ্থ ইষ্ট ডাইৰেকশন হয় অপচনটো লাগিলে বি হোক এ হোক কি হয় হেতু তোমালোকে চাই লবা হেমতে আমি আগবাঢ়িছো তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো দিছে again a letter to godৰ পাই দিছে যে Lencho was an ox of a man এই ইয়াত এটা এই ফ্ৰেজটো চাবা এই ফিগাৰটো স্পিচত above sentence is এই সেন্টেন্সটো কি হয় মেটাফৰ হয় সিমিলি হয় পার্সোনালিফিকেশন হয় নে এলিটারেশন হয় ইয়াত আমি এই কথাটো তোমালোকে টেক্সটৰ পিছফালে যেটো বক্স দিয়া আছে সেই বক্সটো তোমালোকে চাব পাৰা নহলে মোৰ ভিডিওত দি থোৱা আছে আলোচনা কৰা আছে মেটাফৰ কাক বোলা হয় গতিকে মেটাফৰ ইজ দা কাৰেক্ট অপচন তাৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো peso is the currency of many কেনেকুৱা কান্ট্ৰি তা মানে ইয়াত দিছে কি কেনেকুৱা কাৰণে সাউথ আমেৰিকান কান্ট্ৰিজ নে সাউথ আফ্ৰিকান কান্ট্ৰিজ নে লেটিন আমেৰিকান কান্ট্ৰিজ নৰ্থ আমেৰিকান কান্ট্ৰিজ আমি তেতিয়া হলে আমি লেসনটো ব্যাকগ্ৰাউণ্ডত গলে গম পাম যে এটো লেটিন আমেৰিকাৰ কান্ট্ৰিজ আছে ইয়াত ওয়ার্ড মিনিং যত দিয়া আছে তোমালোকে তাতো চাব পাৰা আমাৰ এই গুটেই স্পটটো যেটো ঘটনাটো মানে লেটাৰ টু গডৰ যেটো ঘটনা এই গুটেই ঘটনাটোৱে লেটিন আমেৰিকাৰ কান্ট্ৰিৰ কথা বুজাইছে গুটেই ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব লেটিন আমেৰিকা 4 নম্বৰটো দিছে যে ইয়াত এটা ব্ল্যাঙ্ক দিছে তাইছে কৈছে রাইপ কর্ন উইথ ইটস ফ্লাৱাৰ্স ড্ৰেপড এই ড্ৰেপ শব্দটো ইয়াতে মানে লাইনটো কন্টিনিউ হয়তো ভাবছে এই ড্ৰেপ শব্দটো আন্ডাৰলাইন কৰা আছে ইন এ কাৰ্টেন অফ ৰেইন এটা ড্ৰেপ শব্দটোৰ অৰ্থটো বিচাৰিছে তোমালোকে টেক্সটত যদি চোৱা ইজিলি তোমালোকে সাইডত যেটো ওয়ার্ড মিনিং দিয়া আছে তাতে তোমালোকে পাবা যে ড্ৰেপৰ মিনিংটো হৈছে কভাৰ্ড সো কভাৰ্ড ইজ দা কাৰেক্ট অপচন D2 আগবাঢ়িছো 5 নম্বৰটো দিছে দা ইয়াতো ঠিক তেনেকে লাইনটো আগবঢ়াই মানে খালি ঠাই দিছে কিন্তু তাত খালি ঠাইতে একো কথা নাই ইয়াত আছে দা ওল্ড এন্থম অফ দা ৰিপাব্লিক ইয়াত খালি ঠাই কথাটো আছে কাৰণ ইয়াত ওল্ড এন্থম অফ দা ৰিপাব্লিক তাৰ মানে আমাক ইনডাইৰেক্টলি কথাটো সুধিছে যে ওল্ড এন্থমটো যেটো ৰিপাব্লিক অৰ্থাৎ সাউথ আফ্ৰিকাৰ ৰিপাব্লিকৰ কথা আছে তাত যেটো ওল্ড এন্থম যেটো আছিল পুৰণা যেটো এন্থম আছিল নেশনাল এন্থম সেই নেশনাল এন্থমটো কি সুধিছে সো ইয়াত আমি এনেকে ধৰণৰ যে কাটি যাও বা তেনেকে চাই যাও আমি যেটো প্ৰসেছত আগবাঢ়ি যাও তেতিয়া তেনেকে আমাক এই দুটা CD2 নহয় গড ব্লেস আফ্ৰিকা এটো টু নেশনাল এন্থম এই দুটা বস্তু নেশনাল এন্থম ভিতৰত নপৰে হেখৰ দুটা নপৰে থাকি যাব এই আমাৰ ওপৰৰ দুটা নেকেসি সিকিলেল এ আফ্ৰিকা আৰু ডাইষ্টিম এই দুটা এটা হৈছে নিউ এটা হৈছে ওল্ড গতিকে আমি জানো যে নেকেসি এটো হৈছে নিউ আৰু পুৰণাটো হৈছে ডাইষ্টিম সো বি ইজ দা
correct option according to this question pattern. তাৰ পিছত আমাক কৈছে 6 নম্বৰটো কৈছে যে choose the correct option to fill the blanks. এটা blanks to দিছে fill up the blanks দিছে ইয়াত to কি আহিব the highest generals would have Nelson Mandela before he was elected president of South Africa. South Africa president elect হোৱাৰ আগত যেতিয়া আগত কথাটো কৈছে তেতিয়া হলে আমি এই দুটা অপচন ইয়াত থাকে আমাৰ যেটো নেকি হবলগীয়া অপচন আছে হেতু হৈছে প্ৰথমতে আমি A নম্বৰটো আৰু D নম্বৰটো কাটি যাব পাৰো আমাৰ এই সৰি A নহয় সৰি নাই হয় আমাৰ B নম্বৰ আৰু D নম্বৰ এই দুটা কাটি যাব পাৰো A আৰু C ৰ ভিতৰতে কিবা এটা হ'ব লাগে কি হ'ব লাগে কাৰণ সো বিফৰ পিছত বিফৰ যদি কয় আগৰ যদি কথা কয় তেতিয়া হলে আগত কি কৰিছিল আগত এৰেষ্ট কৰিছিল আৰু পাছত বুলি কলে সেলিউটেড পিছত যেটা নেশনাল হেৰি হৈ গলকে তেখেত প্ৰেসিডেন্ট হৈ পৰিলে পাছত হলে হবগে এৰেষ্টেড সৰি পাছত হলে সেলিউটেড আগত হলে এৰেষ্টেড এটা ইয়াত কি কো সুধিছে সোৱা বিফৰ ইয়াত তোমাক বিফৰ দি আছে সো বিফৰ এৰেষ্ট হ'ব সি অপচন ইজ দা কারেক্ট অপচন আগবাৰিছো 7 নম্বৰলে 7 নম্বৰ দিছে after the ceremony took place in South Africa in 1994 Thabo Mbeki became the Thabo Mbeki যেতিয়া হেৰি হৈ গল তাৰ মানে এই কি কয় যেটা Thabo Mbeki তাৰ মানে আমাৰ যেটা দেখিছিল যে শপত গ্ৰহণ কাৰ্যৱালী চলিছিল তেতিয়া প্ৰথমতে কৰা হৈছিল কি কয় প্ৰথমতে যেটো কৈছিল প্ৰথম যিজনক শপত গ্ৰহণ কৰিছিল তেখেত দ্বিতীয় আছিল আৰু Thabo Mbeki পিছত শপত গ্ৰহণ কৰিছে তেখেত ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট গটিকে আমাৰ এনে চাবলৈ গলে এই দুটা আমি কাটিবই পাৰো এই প্ৰথম সেকেন্ড ডেপুটি প্ৰেসিডেন্ট আৰু ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট প্ৰথম যিজন কৰিছিল সেইজন নহয় এটো হৈছে দ্বিতীয়জন ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট গটিকে কারেক্ট অপশনটো হ'ব আমাৰ ফাৰ্স্ট ডেপুটি প্ৰেসিডেন্ট তাৰ পিছত আমাৰ আগবাৰিছো যে চেভৰন ইজ এ প্যাটাৰ্ন দ্যাট আমি এই চেভৰন শব্দটো যেতিয়া পঢ়ো তেতিয়া আমি সেই সাইডত যেতিয়া ওয়ার্ড মিনিংবোৰ চাম তেতিয়া দেখা পাম যে চেভৰনটো ভি শেপটো বুজায় গটিকে হেতু ভি শেপৰ হ'ব তাৰ পিছত আগবাৰিছো 9 নম্বৰত দিছে যে নেলসন মেণ্ডেলা ৰিয়েলাইজড about his boyhood freedom তোৰ বিষয়ে কেনে কি ৰিয়েলাইজেশন হৈছিল আমি যদি ভালকে মানে অলপ ষ্টাডি কৰো তেতিয়া গম পাম ইট ওয়াজ এন ইলিউজন যে বয়হুড যেটো ফ্রিডম তেখেতে মানে প্ৰথম অৱস্থাত বয়হুডত যেটো ফ্রিডম লাভ কৰিছিল তেখেতে ভাবিছিল হেতু মোৰ ফ্রিডম হয় বাট লেটাৰ হি কেম টু নো দ্যাট ইট ওয়াজ an illusion হেতু তেখেতৰ এটা ভ্ৰান্ত ধাৰণা আছিল বুলিয়ে তেখেতে বুজিব পাৰিলে সো ডি ইজ দা কারেক্ট অপশন আগবাৰিছো 10 নম্বৰ দুটা কথা সুধিছে স্টেটমেন্ট 1 আৰু স্টেটমেন্ট 2 কথাটো চাবা ভালকে বুজিব লবলৈ চেষ্টা কৰিবা the tiger should be lurking in the shadow of the jungle should be lurking in the shadows of the jungle আৰু statement b to decide that tiger should be in the zoo surrounded by visitors যে টাইগাৰ শুড বি ইন দা জুত থাকিব লাগে গটিকে আমাৰ ধাৰণাটো এনেকৈ আহিলে জুত থাকিব লাগে এটোটো হসা কথা নহয় according to writer he should be lurking in the shadows of jungles হেতু হ'ব লাগে গটিকে আমি এনে যদি চাও তেতিয়া হলে আমি গম পাম যে সেকেন্ড নম্বৰ স্টেটমেন্ট ইজ নট কারেক্ট ইট ইজ wrong statement এতিয়া চাওচোন আমাৰ অপচনবোৰ কি দিছে which of the following option is correct তে এ কৈছে এক নম্বৰ কৈছে both statements are true নহয় দুইটা স্টেটমেন্ট কেতিয়াও কারেক্ট নহয় বি নম্বৰ কৈছে 1 to false এটো নহয় আগে স্টেটমেন্ট 1 is true and 2 is false গটিকে this is the correct option গতিকে D2 অপশনটো আমি যাবই না লাগে এটো আমি C অপশনটো পাই গলো আগবাৰিছো according to Leslie Norris tiger should ideally be মানে টাইগাৰ কেনেকৈ থাকিব লাগে কেনেকুৱা যে কোৱাইটলি ৱাকিং ইন দা কেজত থাকিব লাগে প্ৰথমতে হেতুটো আমি অপচনটো নাইকিয়াই কৰি দিওঁ কাৰণ কেজত থকাৰ কথাটো কেতিয়াও নাই কোৱা তাৰ পিছত সোৱা স্নেয়াৰলিং এৰাউণ্ড দা হাউসেস এট দা জংগলস এজ হেতু এটা হ'ব পৰা নিচা লাগিছে স্লিপিং ইন দা কনক্ৰিট সেলছত থকা কথাটো নাহে গতিকে বিটো আমাৰ কাটাই গল তাৰপিছত ৰেষ্টিং আন্ডাৰ সান আউটসাইড দা কেজৰ বাহিৰত মানে পিঞ্জৰাৰ বাহিৰত সূৰ্যৰ পোহৰত থাকিব লাগে হেতু অপচন নহয় গতিকে আমাৰ ইয়াত কারেক্ট অপচন হৈছে স্নেয়াৰলিং এৰাউণ্ড দা হাউসেস এট দা জংগলস এজ সি অপচন ইজ দা কারেক্ট সাবা আমাৰ এই অপচনবোৰ অলপ খেলিমেলি হৈছে এৰ পিছত সি আহিছে তাৰপিছত বি ডি আছে এই অপচনবোৰ তোমালোকে অলপ চাই লবা মই এডিটিং কৰোতে অলপ অপচনবোৰ খেলিমেলি হৈছে
নেক্সট হৈছে 12 নম্বৰটো দিছে আমাণ্ডাছ চাইল্ডহুড প্লিজাৰ স্পইলড বাই আমাণ্ডাৰ চাইল্ডহুড যিটো প্লিজাৰ আছিলে সেইটো স্পইল কৰিছে কোনে স্পইল কৰিছে সেই কথাটো চাবলৈ গৈছে হাৰ ফেইলিয়াৰ ইন ষ্টাডি যে ষ্টাডিত যিটো ফেইলিয়াৰ হৈছে সেইটোৱে স্পইল কৰিছে হাৰ মুডি নেচাৰ তাই মুডি নেচাৰে হেৰি কৰিছে কণ্ট্ৰল এক্সেছেছ বাই হাৰ পেৰেণ্টছ এণ্ড এল্ডাৰ্ছ অন হাৰ তাৰ ওপৰত বেছি কণ্ট্ৰল কৰিছিলে এক্সাৰচাইজ কণ্ট্ৰল এক্সাৰচাইজ কৰা হৈছিলে তাৰ মা দেউতাৰ পৰা ডাঙৰৰ পৰা সেইটোৱে স্পইল কৰিছিলে চাইল্ডহুডটো লেক অফ ফ্ৰেণ্ডছ বন্ধু বান্ধৱ নথকা এতিয়া চাবা ইয়াত আমাৰ স্পষ্টকৈ এই কথাটো ওলাই আছে কণ্ট্ৰল কৰিছিলে আচলতে চাইল্ডহুডটো স্পইল কৰি দিছিলে ধ্বংস কৰি দিছিলে জাষ্ট বিকজ অফ দ্য কণ্ট্ৰল অভাৰ কণ্ট্ৰল মানে এইটো কৰা সেইটো কৰা এইফালে যোৱা এইটো নাচাবা সেইটো নাচাবা এইটো নকৰিবা সেইটো নকৰিবা এনেধৰণৰ কথাৰ ফলত তাইৰ চাইল্ডহুড যিটো হেৰি আছিলে যিটো এণ্টাৰটেইনমেণ্ট আছিলে সেই এণ্টাৰটেইনমেণ্ট মানে সৰুকালত যিটো আনন্দ ফূৰ্তি যেনেকৈ স্বাধীনভাৱে জীয়াই থাকিবলৈ ইচ্ছা থাকে সেই ইচ্ছাবোৰ আমাৰ সেই কণ্ট্ৰলবোৰ যেতিয়া কৰা হয় তেতিয়াই আমাৰ সেইবোৰ বাধাপ্ৰাপ্ত হয় কাৰণ আমি ল'ৰা ছোৱালী অজ্ঞান হিচাপে যেতিয়া থাকোঁ তেতিয়া আমি আমাৰ মতে আমাৰ কামবোৰ কৰিবলৈ বিচাৰোঁ আজি আৰু এই শেষৰ 13 নম্বৰটো আলোচনা কৰি পিছৰ ভিডিঅ'টো বাকীখিনি আলোচনা কৰিম ইয়াত কৈছে হাউ আৰ চাইলেন্স এণ্ড ফ্ৰীডমটো কেনেকুৱা ধৰণৰ হয় সেইটো তোমালোকে টেক্সটটো যদি কবিতাটো অলপ মনতে আছে তেতিয়াহ'লে চাবা এইখিনি কনফিউজিং আছে কিন্তু স্পষ্টভাৱে চাবা চাইলেন্স ইজ গোল্ডেন আৰু ফ্ৰীডম ইজ চুইট বুলি দিয়া আছে চ' এইখিনি হৈ গ'ল আমাৰ 13টা কুৱেশ্যন আৰু 12টা কুৱেশ্যন থাকিব টোটেল 25টা আৰু এই পিছৰ 12টাটো আমি ছেকেণ্ড পাৰ্ট অফ দ্য ভিডিঅ'ত আমি প্ৰকাশ কৰি আছোঁ তোমালোকে চাই যাবা আৰু তোমালোকে নিজৰ কুৱেশ্যন এনচাৰখিনি কাৰেক্ট কৰি যাবা কিমান নম্বৰনো পালা মোক কমেণ্ট বক্সত সেইমতে জনাবা কাৰণ পিছতহে তোমালোকে ৰিজাল্ট পাবা আৰু মোৰ ভিডিঅ'টো আগতে মই পাব্লিছ কৰিছোঁ থেংক ইউ